এইটো পঢ়ক এইটো আপুনি পঢ়িব জানে আগফালে কাকো যাব দিয়া ঠিক আছে নাই আমি অট'নমিক কাম কৰি নহ'ব না আপুনি কৰিব লাগিব ইয়াতে কি কৈছে কোৰ্টে ৰিহেবিলিটেশ্যন লাগে ঠিক আছে অল্টাৰনেটিভ শেল্টাৰ লাগে এডিকুৱেট অল্টাৰনেটিভ শেল্টাৰ দিয়া নাই এইটো আপোনালোক এই অকলৰ অল্টাৰনেটিভ সংস্থাপন দিব লাগিব কৰিব বিচাৰিছো আমাক যাব দিয়ক ইয়াৰ পৰা আগলৈ যাব দিয়া নহ'ব বৰবৰা ডাঙৰীয়া কিহৰ কাৰণে ৰবা আছাবল মিনিষ্টাৰ সাহেব কথাটো শুনক ইয়াতে আপুনি আইন মানিব লাগিব নাই দেখৰ আইন কোৰ্টক মানে নাই কথা আপুনি কোৰ্টক হাইকোৰ্টক মানিব নাই স্পষ্টভাৱে কৈছে হাইকোৰ্টত আপুনি মানে নাই যদি মানে হাইকোৰ্টে এই অৰ্ডাৰটো কি দিছে শুনি ল'ব মই আপোনাক পঢ়ি শুনাই দিছো দা ফৰেষ্ট অথৰিটিজ শ্যাল এনশিওৰ that alternative shelter, adequate food and accommodation are provided to the petitioner until further arrangement for their rehabilitation are made by the responding authorities if the petitioners are found to be entitled under the scheme prepared by the state. It was 11 তারিখ যোৱাকালি কোৰ্টৰ আমি এটা কথা সৰ্বসাধাৰণ স্বৈৰাচাৰীটা এটা অনুৰোধ এই স্বৈৰাচাৰী চৰকাৰৰ স্বৈৰাচাৰীটা বন্ধ কৰিব লাগিব গুৱাহাটী হাইকোৰ্টক মানা নাই আপুনি যদি মানে তেতিয়াহ'লে আমাক আপুনি সহযোগ কৰক আমাক আপুনি লৈ যাক আমি জনপ্ৰতিনিধি আমাক লৈ যাক তাতে কি অসুবিধা হৈছে মানুহখিনি কি অৱস্থাত আছে আপোনাৰ পাইকাৰৰ মানুহখিনি কিয় উচ্ছেদ কৰিছে ফৰেষ্ট লেণ্ডত সেইখিনি জায়গা পৰা নাই আপুনি জোৰ জুলুম কৰি উচ্ছেদ কৰিছে মানুহ আজি আপোনালোকে মাৰিছে আমাৰ ইনফৰমেশ্যন দুজন মানুহ মাৰিছে হত্যা কৰিছে আপুনি হত্যা কৰিছে চৰকাৰৰ স্বৈৰাচাৰীতা বন্ধ হ'ব লাগিব অভিলেখ চৰকাৰে মানুহক অত্যাচাৰ কৰিব মানুহ দুজন মৰিছে আৰু দুশ মৰিব পাৰে গতিকে আমি যাব লাগিব তাতে কি হৈ আছে এইখিনি আমাক চাব দিব লাগিব গ্ৰিভেন্সেছ আছে মই বুজিলো আপোনালোকে আমাৰ জিলাৰ মুৰব্বী আছে জিলা আয়ুক্ত আছে তেখেতৰ নামত আপোনালোকে মেমৰেণ্ডাম দিয়ক আমি সসন্মানে আপোনালোকৰ পৰা ল'ম আৰু আমি ওপৰৰ মানুহ মৰিব আমাক যাব দিব লাগে আমাক যাব দিব